हेलो फ्रेंड्स আপোনালোক সকলোকে স্বাগতম জনাইছো ৰিকাৰ কম্পিটিটিভ চেনেলটিলৈ আৰু আজি মই আপোনালোকলৈ লৈ আহিছো ইকনমিক্সৰ পাৰ্ট 4 প্ৰাকৃতিক সম্পদ ভাৰতৰ প্ৰাকৃতিক সম্পদ অৰ্থনৈতিক বিকাশত প্ৰাকৃতিক সম্পদৰ ভূমিকা এই টপিকটি একৰ্ডিং টু দা সিলেবাস আমি আলোচনা কৰি গৈ আছো আহক তেতিয়াহলে আৰম্ভ কৰিছো আমাৰ চৌপাশে থকা প্ৰকৃতিৰ বস্তু বা সম্পদসমূহ যিবিলাক আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰো অথবা যিবিলাক বস্তু আমাৰ অভাৱ আৰু অভিলাষ দূৰ কৰিব পাৰে হেই হৈছে প্ৰাকৃতিক সম্পদ প্ৰাকৃতিক সম্পদ বুলিলে ভূগৰ্ভৰ উপৰিভাগৰ আৰু ভূগৰ্ভৰ তলত সঞ্চিত হৈ থকা যি সম্পদৰাজি সেই সম্পদৰাজিক বুজায় বন্ধুসকল নিশ্চয় আপোনালোকে বুজি পাইছে যে প্ৰাকৃতিক সম্পদ বুলি ক'লে সাধাৰণতে আমি দৈনন্দিন জীৱনত যিবিলাক বস্তু ব্যৱহাৰ কৰি আছো প্ৰকৃতিৰ পৰা আমি যিবিলাক বস্তু পাওঁ সেইবিলাক বস্তুকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হৈছে কিন্তু সেই বস্তুবিলাকে আমাৰ যি অভাৱ আৰু অভিলাষ দূৰ কৰিব পাৰিব লাগিব তেতিয়াহে সেই সম্পদটোক বা সেই বস্তুটোক প্ৰাকৃতিক সম্পদ বুলি কোৱা হ'ব অসমৰ প্ৰেক্ষাপটত ভাৰতৰ প্ৰাকৃতিক সম্পদসমূহ ভাৰতৰ প্ৰাকৃতিক সম্পদ ইয়াতে ভাগ কৰিছে প্ৰাকৃতিক সম্পদক কৈছে যে প্ৰকৃতিক যিবিলাক কাৰক থাকে সেই কাৰকবিলাকৰ দ্বাৰা প্ৰকৃতিৰ বুকুত সৃষ্টি হয় প্ৰাকৃতিক কিছুমান কাৰক থাকিব লাগিব নেচাৰেল কজ কিছুমান থাকিব লাগিব ইয়াতে সম্পদসমূহক দুটা ভাগত ভাগ কৰিছে এটা হৈছে নৱীকৰণযোগ্য এটা হৈছে অনৱীকৰণযোগ্য এতিয়া নৱীকৰণযোগ্য সম্পদ কাক বোলে যিবিলাক সম্পদ ভৌতিক ৰাসায়নিক আৰু যান্ত্ৰিক প্ৰক্ৰিয়াৰে নৱীকৰণ অথবা নতুনকৈ অথবা পুনৰ পূৰণ কৰিব পাৰি সেই সম্পদবিলাকক কোৱা হয় নৱীকৰণযোগ্য সম্পদ উদাহৰণস্বৰূপে দিছে সৌৰ শক্তি বতাহ পানী মাটি উদ্ভিদ এইবিলাক অৰ্থাৎ ইয়াক এবাৰ ব্যৱহাৰ কৰাৰ পিছতো পুনৰ ব্যৱহাৰ কৰাৰ সুবিধা থাকে আপুনি দ্বিতীয়বাৰ আকৌ ব্যৱহাৰ কৰিব পাৰিব অনৱীকৰণযোগ্য সম্পদ কোনবিলাকক কৈছে যিবিলাক সম্পদ এবাৰ ব্যৱহাৰ হোৱাৰ পিছত পুনৰ ব্যৱহাৰযোগ্য নহয় বা ব্যৱহাৰ কৰিব নোৱাৰি সেই সম্পদবোৰক কোৱা হৈছে অনৱীকৰণযোগ্য উদাহৰণস্বৰূপে দিছে কয়লা খনিজ তেল প্ৰাকৃতিক গেছ ইত্যাদি আপুনি যদি চাই যে কয়লা খনিজ তেল প্ৰাকৃতিক গেছ এই সম্পদবিলাক এই বস্তুবিলাক এই সামগ্ৰীবিলাক আপুনি দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব নোৱাৰিব এবাৰ যদি আপুনি খনিজ তেল ব্যৱহাৰ কৰে তাৰ পিছত আকৌ ব্যৱহাৰ কৰিবলৈ নোৱাৰিব প্ৰাকৃতিক সম্পদসমূহক ভাগ কৰিছে চাৰিটা ভাগত ভূমি সম্পদৰ ভিতৰতে কৃষিজাত সম্পদটো আছে তাৰ পিছতে কৈছে বনজ সম্পদ উদ্ভিদ আৰু জীৱ-জন্তু তাৰ পিছতে কৈছে খনিজ সম্পদ আৰু তাৰ পিছত কোৱা হৈছে 4 নম্বৰতে জলজ সম্পদ এতিয়া ভূমি সম্পদ বনজ সম্পদ খনিজ সম্পদ আৰু জলজ সম্পদ এই চাৰিওটা সম্পদৰ ওপৰত আমি বহলভাৱে আলোচনা কৰিম ভূমি সম্পদ আছে সেই ভূমি সম্পদৰ ভিতৰত কৃষিজাত সম্পদটো সোমাই আছে প্ৰথম আলোচনা কৰিছো ভূমি সম্পদৰ পৰা অসমৰ মুঠ মাটিৰ 35% মাটি কৃষিৰ লগত জড়িত ইয়াত ফুড ক্ৰপছ আৰু কেছ ক্ৰপছ উৎপাদন হয় অসমৰ মাটিত ফুড ক্ৰপছো হ'ব আৰু কেছ ক্ৰপছো হ'ব অসমৰ মাটিত মুঠ 800খন চাহ বাগিচা আছে যেহেতু আমি ভূমি সম্পদৰ কথা আলোচনা কৰি আছো গতিকে ভূমি সম্পদত কি হৈছে 800খন চাহ বাগিচা আছে কৈছে আৰু অসমৰ মাটিত ধান মাহ মৰাপাট কুঁহিয়াৰ কল আদি উৎপাদন হয় বাসস্থান ঘৰ দুৱাৰ কল কাৰখানা আদি সকলোবোৰৰ বাবে এই ভূমি সম্পদৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ আমি কিহৰ ওপৰত নিৰ্ভৰ কৰোঁ ভূমি সম্পদৰ ওপৰত যদি আমাৰ প্ৰকৃতিয়ে আমাক যদি ভূমি সম্পদ নিদিলেহেঁতেন তেতিয়াহ'লে আমি হয়তো আজি নিথৰুৱা হৈ থাকিলেহেঁতেন ভূমি সম্পদবিলাক আমি শুদ্ধভাৱে ব্যৱহাৰ কৰিবলৈ শিকিছোঁ আমি সেই ভূমি সম্পদৰ পৰাই কৃষিজাত সম্পদ বা কৃষিজাত সামগ্ৰী উৎপাদন কৰি আমি লাভৱান্বিত হৈছোঁ আৰু এই ভূমি সম্পদ আমাৰ অসমত কিমান আছে 35% মাটি কি হৈছে কৃষিৰ লগত জড়িত হৈ আছে তাৰ পিছত আহিছোঁ বনজ সম্পদলৈকে বনজ সম্পদ অৰ্থাৎ বনৰ যিবিলাক সম্পদ বিভিন্ন ধৰণৰ গছ-গছনি জীৱ-জন্তু ঔষধি গছ আদিয়ে বনজ সম্পদৰ মূল অসমৰ হাবিৰ বিভিন্ন ধৰণৰ মূল্যৱান গছ যেনে হোলং তিতাচপ চেগুন শাল গমাৰি পমা শিঙৰি লগতে তুলসী আমলখি চিনাকুনা ইউকেলিপ্টাছ ইত্যাদি যিবিলাক গছ আছে এই গছবিলাকক কোৱা হৈছে ঔষধি গছ ইয়াৰ পৰা বিভিন্ন ধৰণৰ ঔষধ প্ৰস্তুত কৰা হয় আৰু অসমৰ মুঠ মাটিকালিৰ 34% বনাঞ্চলে আগুৰি আছে অসমৰ যিমান মাটিকালি আছে সেই মাটিকালিৰ 34% বনাঞ্চলে আগুৰি আছে অসমত মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু সেই 7খন ৰাষ্ট্ৰীয় উদ্যানে মানে অসমৰ মুঠ মাটিৰ 2.51% অধিকাৰ কৰি আছে আৰু যি 16খন অভয়াৰণ্য আছে সেই 16খন অভয়াৰণ্যৰ ভিতৰত অসমৰ মুঠ মাটিৰ 1.88% ভূমি সেই অভয়াৰণ্যকেইখনে আগুৰি আছে অসমৰ মুঠ মাটিৰ 1.88% ভূমি সেইখিনি লৈছে অভয়াৰণ্যই আৰু 2.51% লৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহে বন্ধুসকল মনত ৰাখিব যে বনজ সম্পদৰ পৰা আমি বিভিন্ন ধৰণৰ
গছ-গছনিৰ লগতে জীৱ-জন্তু মূল্যৱান গছ-গছনি আপুৰুগীয়া জীৱ-জন্তু এই সকলোবোৰ পাওঁ। 3 নম্বৰতে কোৱা হৈছে খনিজ সম্পদ। খনিজ সম্পদত অসম দেশৰ যি আমাৰ অসম ৰাজ্যখন আছে, অসম ৰাজ্যখন দেশৰ ভিতৰতে চহকী, মানে ভাৰতৰ ভিতৰতে চহকী। দেশৰ 71% খাৰুৱা তেল আৰু 25% প্ৰাকৃতিক গেছ উৎপাদন কেৱল অসমত হয়। খাৰুৱা তেল, কয়লা, লোৰ আকৰ, চূণশিল আদি আমাৰ অসমত পোৱা প্ৰধান। তাৰপিছত কোৱা হৈছে যে অসমত 4টা তেল শোধনাগাৰ আছে: নাহৰকটীয়া, গেলেকী, লাকুৱা, ৰুদ্ৰসাগৰ, বৰহোলা, মৰাণ, হুগ্ৰীজান, আমগুৰি আদি। এইবিলাক হৈছে অসমৰ তৈল ক্ষেত্ৰ। কাৰ্বি আংলং আৰু ডিমা হাছাওত চূণশিলৰ খনি আছে। চূণশিল আপোনালোকে জানে নিশ্চয়। চূণশিল হৈছে অসমৰ আন এবিধ খনিজ সম্পদ। আৰু ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত চূণশিল পোৱা যায়। আৰু এই চূণশিলবিলাক বিলাতী মাটি প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। লগতে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা, ঘৰ বান্ধিবলৈ বা ঘৰ সাজিবলৈ ব্যৱহাৰ কৰা চিমেণ্টটো চূণশিলৰ পৰাই উৎপাদন কৰা হয়, বা চিমেণ্ট চূণশিলৰ পৰা বনোৱা হয়। বন্ধুসকল, মনত ৰাখিব যে খনিজ সম্পদত অসমে দেশৰ ভিতৰত 71% খাৰুৱা তেল উৎপাদন কৰে আৰু 25% প্ৰাকৃতিক গেছ উৎপাদন কৰে। আৰু সেইবাবেই অসমত এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি যিটো তেল শোধনাগাৰ আছিলে, ডিগবৈ তেল শোধনাগাৰটো স্থাপন কৰা হৈছিল 1901 চনত। আৰু নামৰূপৰ যিটো গেছ ক্ৰেকাৰ প্ৰকল্প, সেই গেছ ক্ৰেকাৰ প্ৰকল্পটো বৰ্তমান আৰম্ভ হৈ গৈছে। ইয়াত কোৱা হৈছে যে খনিজ সম্পদ আমি যি ব্যৱহাৰ কৰোঁ, সেই খনিজ সম্পদটো কিহৰ ভিতৰত পৰিব? নন ৰিনিউৱেবল ৰিচোৰ্চ, অৰ্থাৎ অনবীকৰণযোগ্য সম্পদ। 4 নম্বৰ আহিছোঁ জলজ সম্পদলৈকে। জলজ সম্পদত অসম চহকী। অসমত পৰ্যাপ্ত পৰিমাণে পৃষ্ঠজল আৰু ভূজল আছে। এই ভূতল জল মানে আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ আৰু ছাৰ্ফেচ ৱাটাৰ। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ লগতে জলাশয়, পুখুৰী, হ্ৰদ আদিয়ে অধিক সংখ্যক পৃষ্ঠজল আগুৰি আছে। অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদী আৰু বৰাক নদী হৈছে অসমৰ প্ৰধান নদী। আৰু এই নদীসমূহৰ লগতে জলাশয়, পুখুৰী, হ্ৰদ লগতে সৰু সৰু উপনৈবিলাক, সেই উপনৈবিলাকেও কি কৰিছে? আমাৰ পৃষ্ঠজল আগুৰি আছে, মানে ছাৰ্ফেচ ৱাটাৰখিনি আগুৰি আছে। আমাৰ অসমৰ জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা বিদ্যুৎ উৎপাদনৰ লগতে কৃষিকাৰ্যত জলসিঞ্চনৰ যোগান ধৰা হয় এই পৃষ্ঠজলৰ দ্বাৰা। এই পৃষ্ঠজলসমূহৰ পৰাই কি কৰা হয়? নৈত ভেটা দি, বান্ধ দি জলবিদ্যুৎ প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয় আৰু লগতে কৃষিকাৰ্যতো জলসিঞ্চনৰ যোগান ধৰা হয়। নৈ উপনৈসমূহৰ যি বালি শিল, এই বালি শিলেৰে ঘৰ দুৱাৰ, ৰাস্তা ঘাট আদি নিৰ্মাণ কৰা হয়। অৰ্থাৎ আমাৰ অসমৰ যি জলসম্পদ, এই জলসম্পদৰো এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই জলসম্পদবিলাক ব্যৱহাৰ কৰি আমি আমাৰ দৈনন্দিন জীৱনৰ সুবিধাসমূহ ল'ব পাৰোঁ। অৰ্থনৈতিক বিকাশত প্ৰাকৃতিক সম্পদসমূহৰ ভূমিকা। ইন ইকনমিক ডেভেলপমেণ্ট, নেচাৰেল ৰিচোৰ্চেছ ৰুল, দ্য ৰুল অফ নেচাৰেল ৰিচোৰ্চেছ ইন ইকনমিক ডেভেলপমেণ্ট। এখন দেশৰ যি অৰ্থনীতি, সেই অৰ্থনীতিটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? দেশখনৰ প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰ কৰে। যদি এখন দেশৰ প্ৰাকৃতিক সম্পদ একেবাৰেই কম, তেতিয়াহ'লে সেই দেশখনৰ অৰ্থনীতি একেবাৰেই দুৰ্বল হ'ব। অৰ্থাৎ পোনপটীয়াকৈ ক'বলৈ গ'লে এখন দেশৰ যদি এখন দেশ প্ৰাকৃতিক সম্পদত চহকী হয় আৰু সেই দেশখনে প্ৰাকৃতিক সম্পদক যথোপযুক্ত ব্যৱহাৰ কৰিব শিকিছে, তেতিয়াহ'লে সেই দেশখন সদায় কি হ'ব? অৰ্থনীতিত টনকিয়াল হ'ব। এই সম্পদসমূহৰ যথাযথ ব্যৱহাৰ কৰিব জানিব লাগিব দেশখনে, তেতিয়াহ'লে তেওঁলোকৰ অৰ্থনৈতিক বিকাশ ঘটিব। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত আমি বৰ্তমানেও কি হৈছোঁ? পিছ পৰি ৰৈ গৈছোঁ। আমি আলোচনা কৰিম ভূমি সম্পদে কেনেকুৱাকৈ অৰ্থনৈতিক বিকাশত অসমৰ বাবে গুৰুত্ব আৰোপ কৰিছে। ভূমি সম্পদে অসমৰ অৰ্থনীতিত গুৰুতৰ প্ৰভাৱ পেলাইছে। অসমৰ মাটিত উৎপাদিত যি কৃষিজাত সামগ্ৰী আছে, কৃষিজাত সম্পদৰ যেনেকুৱাকৈ আছে ধান, মাহজাতীয় শস্য, শাক পাচলি, চাহ, কফি আৰু ৰবৰৰ খেতি, এই সকলোবিলাক কৃষিজাত সামগ্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিছে। অৰ্থাৎ ভাৰতৰ মুঠ চাহ উৎপাদনৰ অসমে কেৱল 51% উৎপাদন কৰে। গোটেই ভাৰতৰ ভিতৰত অসমে কেৱল কিমান কৰে? 51% উৎপাদন কৰে, বাকীখিনি অন্য ৰাজ্যসমূহে কৰে। ইয়াৰ উপৰিও অসমত পাট, মুগা আৰু এৰী পলুৰ খেতি কৰা হয়, যাক আমি ৰেচম উদ্যোগ বুলি কওঁ। লগতে অসমৰ শুৱালকুছিত যি উদ্যোগটো গঢ় লৈ উঠিছে, সেই উদ্যোগটো কোৱা হৈছে মানচেষ্টাৰ অফ ইষ্ট। কিহৰ বাবে শুৱালকুছিক মানচেষ্টাৰ অফ ইষ্ট বুলি কৈছে? কাৰণ
তাত পাট মুগাৰ এটা উদ্যোগ গঢ় লৈ উঠিছে আৰু লগতে অসমৰ মাটি সাৰুৱা আৰু এই সাৰুৱা মাটিয়ে কৃষিজাতীয় সামগ্ৰীৰ বাবে বিশেষ অৰিহণা আগবঢ়াইছে আহিছোঁ বনজ সম্পদলৈকে বনজ সম্পদৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ গছ গছনি যেনে শাল গমাৰি তিতাচপ শিশু চন্দন হুলুং অগৰ আদিৰ দ্বাৰা গৃহ নিৰ্মাণ আচবাব পত্ৰ নিৰ্মাণ ৰেলৰ স্লিপাৰ নিৰ্মাণ আদি কামত ব্যৱহাৰ কৰা হয় লগতে যি চন্দন আৰু অগৰ গছ আছে এই গছবিলাক কিহত ব্যৱহাৰ কৰা হয় সুগন্ধি প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় শিমলু গছৰ লগতে অসমৰ বাঁহ আৰু কাঠে থলুৱা উদ্যোগ যেনেকুৱাকৈ জুইশলা উদ্যোগ কাগজ উদ্যোগ বনস্পতি উদ্যোগৰ কি কৰিছে সৃষ্টি কৰিছে ঠিক আছে অসমৰ হাবিৰ বিভিন্ন প্ৰজাতিৰ ঔষধি গুণযুক্ত যিবিলাক গছ আছে সেই গছৰ পৰা বিভিন্ন ধৰণৰ ঔষধ প্ৰস্তুতকৰণ কৰা হয় বন্যপ্ৰাণীৰ বসতিস্থল ৰাষ্ট্ৰীয় উদ্যানসমূহত গড় হাতী ঘোঁৰা বনৰীয়া মহ বা বিভিন্ন ধৰণৰ চৰাই পোৱা যায় আৰু এই অভয়াৰণ্যসমূহে পৰ্যটন ক্ষেত্ৰখনক বছৰি এক বুজন পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰাত গুৰুতৰ ভূমিকা প্ৰদান কৰিছে বন্ধুসকল আপোনালোকে হয়তো নিশ্চয় বুজি পাইছে যে এতিয়া আমি আৰম্ভ কৰিছোঁ খনিজ সম্পদৰ বিষয়ে যে খনিজ সম্পদে কেনেকুৱাকৈ অৰ্থনৈতিক বিকাশ সাধন কৰিছে দেশৰ ভিতৰতে অসমত এছিয়াত আটাইতকৈ পুৰণি আৰু প্ৰথম তেল শোধনাগাৰটো স্থাপন কৰা হৈছিল অসমৰ ডিব্ৰুগড়ত আৰু খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনত অসম দেশৰ ভিতৰতেই আগবঢ়া প্ৰথম স্থান দখল কৰি আছে আৰু কোৱা হৈছে যে অসমত ডিব্ৰুগড়ৰ বাহিৰেও আন 3টা তেল শোধনাগাৰ আছে এই 3টা তেল শোধনাগাৰ এটা হৈছে গুৱাহাটীৰ নুনমাটি আনটো হৈছে বঙাইগাঁও আৰু আনটো হৈছে গোলাঘাটৰ নুমলীগড় ৰিফাইনাৰী বা নুমলীগড় শোধনাগাৰ এই শোধনাগাৰবিলাকৰ পৰা চৰকাৰে বছৰি এক বুজন পৰিমাণৰ ৰাজহ লাভ কৰে লগতে চৰকাৰে তেল শোধনাগাৰবিলাকৰ উপৰিও চূণশিল আৰু কয়লাৰ যি উৎপাদন সেই চূণশিল আৰু কয়লাৰ উৎপাদনেৰেও অসমৰ অৰ্থনীতিত এক বিকাশ সাধন কৰিছে নেক্সট আহিছোঁ আমি জলসম্পদলৈকে জলসম্পদৰ ব্যৱহাৰ ঘৰুৱা দৈনন্দিন কাম কাজৰ লগতে ঔদ্যোগিক ক্ষেত্ৰখনতো দেখা যায় জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৃষিকাৰ্যৰ জলসিঞ্চন আৰু নৈ উপনৈ আৰু খাল বিল আদি জলাশয়বোৰে মাছৰ চাহিদা কিছু পূৰণ কৰে কিছুমান লোকে মীন পালন কৰিও তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা যোৱা কৰিবলৈ আৰু বস্তু বাহিনী কঢ়িয়াবলৈ মানুহে সাধাৰণতে জল পৰিবহণ ব্যৱস্থাৰ সুযোগ গ্ৰহণ কৰিছে অসমৰ অৰ্থনীতিত এই সকলোবোৰ এক ডাঙৰ ভূমিকা পালন কৰি আহিছে বন্ধুসকল জলসম্পদৰ বিষয়ে ক'বলৈ গ'লে অসমৰ জলসম্পদে অসমৰ যি অৰ্থনীতি সেই অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বিশেষকৈ অসমৰ জলাশয়বোৰৰ লগতে ব্ৰহ্মপুত্ৰ নৈত পোৱা শিহু হৈছে এক বিৰল প্ৰজাতিৰ শিহু অসমৰ ব্ৰহ্মপুত্ৰ নৈত পোৱা আৰু লগতে জলাশয়বিলাকৰ মাছ কাছ আদি হৈছে অসমৰ অৰ্থনীতিৰ এক উদাহৰণস্বৰূপ আৰু অসমৰ এই অৰ্থনীতিৰ বিকাশ ঘটাবলৈ অকল জল সম্পদ নহয় ভূমি সম্পদ খনিজ সম্পদ আৰু কৃষিজাত সম্পদেও কি কৰিছে বিশেষ অৰিহণা আগবঢ়াইছে বন্ধুসকল আপোনালোকে ভিডিঅ' চাই কেনে পালে জনাবলৈ নাপাহৰিব লগতে নিজৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে অনাগত ভিডিঅ'বোৰ পাবলৈ বা আগৰ ভিডিঅ'সমূহ চাবলৈ আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লিংকত গৈ চাই ল'ব পাৰে লগতে আপোনালোকে যদি আৰু অধিক জানিব বিচাৰে তেতিয়াহ'লে এডুকেয়াৰ কম্পিটিটিভ চেনেলটিৰ এটা টেলিগ্ৰাম পেজ চেনেল আছে সেই টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে বন্ধুসকল আপোনালোকক আকৌ লগ পাম আন এটি ভিডিঅ'লৈ মানৱ সম্পদ উন্নয়ন ইয়াৰ নেক্সট টপিকটি তেতিয়ালৈকে আহি আছোঁ থেংক ইউ ছ' মাছ